ওয়েলকাম দোস্তো, আজিৰ এইখন বহুতো এটা ইম্পৰ্টেণ্ট ভিডিঅ'ত আজি আমি ফাণ্ডিং পুল আৰু আমাৰ ফ'ৰ্চকইনৰ তাৰিফ কি আৰু আমাৰ এই ফাণ্ডিং পুলৰ জৰিয়তে আমাৰ ফ'ৰ্চকইনৰ প্ৰাইচ কিমান যাব পাৰে আৰু আমাৰ ইয়াৰ লাভ কি আৰু আমি ইয়াত কেনেকৈ আমি আমাৰ ফাণ্ডিং পুলৰ আমি 5 বছৰ 4 বছৰ 2 বছৰ 1 বছৰ কোনটো সিলেক্ট কৰিলে আমাৰ কিমান উপকাৰ আৰু কিমান আমাৰ ইয়াৰ পৰা ইনকাম সোর্স আমার আগন্তুক দিনত আহি আছে আৰু আমাৰ একোটা ফ'ৰ্চকইনৰ দাম কি $20,000 এই ফাণ্ডিং পুলৰ জৰিয়তে হৈ যাব পাৰে নেকি। আহক আজি এই বিভিন্ন এই বিষয়ে বিস্তাৰিত আজিৰ এই ভিডিঅ'খনত আমি আজি জানি লওঁ। আশা কৰিম লগতে থাকিব, চেনেলত নতুন হ'লে নিশ্চয় সাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'খন ভাল লাগিলে লাইক এটা দিব। এটো আমাৰ এটা আমাৰ ফাণ্ডিং পুলৰ এটা ৱাৰ্নিং চাব পাৰিছে, এটো ৰঙালী লেখাটো। আহক আমি ফাৰ্ষ্টৰ পৰা ভিডিঅ'খন ষ্টাৰ্ট কৰোঁ। শুক্ল নিৰ্বাচন কৰক, যিটো নেকি আমি তাৰিফ বুলি কওঁ। FMS বেষ্টিং দুটা পৰ্যায়েৰে গঠিত। প্ৰথম পৰ্যায়টো হৈছে প্ৰতিজন ব্যৱহাৰকাৰীৰ বেলেন্সৰ 10% মুকলি কৰা। ইয়াত চাব পাৰিছে FMSৰ বেষ্টিঙৰ আমাৰ দুটা পৰ্যায়ৰ মাজেদি ভাগ কৰিছে আৰু তাৰ মাজত প্ৰথম পৰ্যায়টো হৈছে আমাৰ প্ৰতিজন ব্যৱহাৰকাৰীৰ বেলেন্স যিমান ফ'ৰ্চকইন থাকিব সেইটো 10% মুকলি কৰা। নিশ্চয় গমে পাইছে। প্ৰথম মাহৰ টায়াৰ সম্প্ৰসাৰণৰ বাবে অতিৰিক্ত FMS মুক্তিৰ সৈতে বেষ্টিঙৰ দ্বিতীয় পৰ্যায়টো 90% বা তাতকৈ কম বাকি থকা বেলেন্সৰ বাবে যদিহে টায়াৰ সম্প্ৰসাৰণৰ বাবে FMSৰ মুক্তিত অংশগ্ৰহণ আছিল। ইয়াত চাব পাৰিছে আমাৰ যিমান ফ'ৰ্চকইন আছে গোটেইখিনিৰ পৰা 10% আমাৰ ফাৰ্ষ্টৰ বেলেন্সত আমাৰ মুকলি কৰি দিয়া হৈছে আৰু আমাৰ যিমান 90% ফ'ৰ্চকইনটো থাকে সেই বাকীখিনি আমাৰ পৰৱৰ্তী আমাৰ ফাণ্ডিং পুলৰ আমাৰ ছিষ্টেমৰ মাজেদি আমাৰ মাজলৈ মুকলি কৰা হ'ব। বেষ্টিং তাৰিফ প্লেনৰ বাছনি কেৱল দ্বিতীয় পৰ্যায়ৰ ক্ষেত্ৰতে প্ৰযোজ্য। আমাৰ বেষ্টিঙৰ তাৰিফটো যিটো চাব পাৰিছে 90%, এইটো আমাৰ দ্বিতীয় পৰ্যায়ৰ বাবে মাত্ৰ প্ৰযোজ্য। এইটো আমাৰ ফাৰ্ষ্টৰটো অলপ বেলেগ। 3 বছৰৰ বেষ্টিং তাৰিফ পৰিকল্পনা। আমাৰ আৰু এটা আমাৰ ইম্পৰ্টেণ্ট তাৰিফটো হৈছে 3 বছৰৰ তাৰিফটো, যিটো নেকি আমি সিলেক্ট নকৰিলেও অট'মেটিক এইটো চলিব। অট'মেটিকৰ জৰিয়তে এইটো 3 নম্বৰ সিলেক্টটো আমাৰ হৈ যাব। গতিকে আহক বিস্তাৰিত আকৌ কি আছে চাই লওঁ। অবিকল্পিতভাৱে সক্ৰিয় কৰা হয়, গতিকে যদি আপুনি ইয়াক সলনি কৰাৰ উদ্দেশ্য নাই তেন্তে আপুনি এই পৃষ্ঠাত একো নিৰ্বাচন কৰাৰ প্ৰয়োজন নাই। আপুনি যদি ভাবিছে যে আপুনি 1 বছৰ 2 বছৰ তাৰিফকেইটা আপুনি সিলেক্ট নকৰে আৰু যদি ভাবিছে 4 নম্বৰ 5 নম্বৰটো আপুনি সিলেক্ট নকৰে, তথাপিও 3 নম্বৰটো অট'মেটিক আপোনাৰ সিলেক্ট হৈ থাকিব, যিটো নেকি আপোনাৰ একো কৰিব দৰকাৰ নাই। এইটো আপুনি এইটো আমাৰ ছিষ্টেমৰ মাজেদি অন হৈ থাকিব, যাত নেকি আপোনাৰ ফ'ৰ্চকইন আপোনাৰ কাটাও নহয় আৰু আপোনাৰ ফ'ৰ্চকইন ইয়াৰ পৰা লাভো নহয়। এইটো আপোনাৰ হোল্ড হৈ থাকিব, আপোনাৰ যিমান ফ'ৰ্চকইন থাকিব সিমানেই থাকিব, ইয়াৰ পৰা আপুনি বেলেগ লাভ ল'ব নোৱাৰে। এইটো বহুত এটা ইম্পৰ্টেণ্ট। আৰু ইয়াত আমাৰ যিটো আপুনি ৰঙা লিখাটো অলপ আগত চাব পাৰিছে, এইটো আমাৰ কেয়াৰফুলৰ এটা আমাৰ সতৰ্কতা। ইয়াত চাওক আমি কি আছে। শুক্ল নিৰ্বাচন এবাৰ কৰা হয়, দ্বিতীয়বাৰৰ বাবে শুক্ল সলনি কৰাটো সম্ভৱ নহয়। উদাহৰণ 3 বছৰৰ বাবে অবিকল্পিত শুক্ল বৰ্তমান নিৰ্বাচিত কৰা হৈছে। আপুনি 4 বছৰৰ বাবে শুক্ল বাছি লয়, তাৰপিছত আপুনি ইয়াক সলনি কৰিব নোৱাৰিব। ইয়াত আমাৰ ফাৰ্ষ্টতে আপুনি ভিডিঅ'ৰ ফাৰ্ষ্টতে এটা ৰঙা আমাৰ এটা চাৰ্ট চাব পাৰিছিল, সেইটো এইটো মই ট্ৰান্সলেট কৰিছোঁ। গতিকে ইয়াত কোৱা হৈছে 3 নম্বৰটো অট'মেটিক সিলেক্ট হ'ব আৰু আপুনি যদি 4 নম্বৰটো সিলেক্ট কৰে বা 5 নম্বৰটো বা 1 নম্বৰটো সিলেক্ট কৰে তেতিয়া আপোনাৰ এইটো চেঞ্জ নেক্সট টাইম আৰু কৰিব নোৱাৰে। আশা কৰোঁ যে এইখিনি বুজি পাইছে। এতিয়া হওক আমি চাওঁ 1 বছৰৰ বেষ্টিঙৰ তাৰিফৰ আমাৰ সুবিধা আৰু ইয়াৰ অসুবিধা আমাৰ কি থাকিব পাৰে। ইয়াত চাব পাৰিছে 11,846টা আমাৰ FMS আছে ফাৰ্ষ্ট 1 বছৰৰ বেষ্টিঙৰ আমাৰ এইটো সুবিধাখনত। এই শুক্ল বাছি লৈ আপোনাৰ FMS বেষ্টিঙৰ বাকী থকা বেলেন্সৰ 30% ধন। এইটো আমাৰ 1 বছৰৰ তাৰিফত আপুনি স্পষ্টকৈ চাব পাৰিছে। যদি আপুনি 1 বছৰ তাৰিফটো আপুনি সিলেক্ট কৰে তেতিয়াহ'লে আপোনাৰ যিমান পুঁজি থাকিব, আপোনাৰ যিমানখিনি ফ'ৰ্চকইন থাকিব ইয়াৰ পৰা আপোনাৰ 30% ফ'ৰ্চকইনখিনি বাৰ্ণ হিচাপে জ্বলাই দিয়া হ'ব। তাৰমানে আপোনাৰ ইয়াৰ পৰা মাইনাছ হৈ যাব 30% ফ'ৰ্চকইন আৰু যিমান বাকী 70% FMS আপোনাৰ থাকিব সেইখিনি আপুনি সময়মতে আপোনাৰ এইটো ডেইলি বা সপ্তাহৰ যিমান ভিত্তিত আমাৰ যিমানখিনি ফ'ৰ্চকইন আমাৰ দৰকাৰ আমাৰ এক্সটেণ্ড কৰিবলৈ আৰু আমাৰ বিক্ৰীৰ বাবে যিবোৰ ফ'ৰ্চকইন আমাৰ উপলব্ধ আমাৰ দৰকাৰ হ'ব সেইখিনি আপুনি পাই যাব আৰু সেইখিনি আপুনি বিক্ৰী কৰিব পাৰিব। আপোনাৰ টায়াৰখন আপুনি এক্সটেণ্ডো কৰিব পাৰে। আশা কৰোঁ আপুনি 1 নম্বৰৰ তাৰিফটো আপুনি নিশ্চয় গমে পাইছে। এতিয়া আহক আমি চাই লওঁ 2 নম্বৰত
কি আছে 2 নম্বৰ এইটো আমাৰ 2,48,428টা ফৰ্চ কইন ইয়াত ৰখা হৈছে। এইটো 2 বছৰৰ বেষ্টিঙৰ তাৰিখৰ আমাৰ ফৰ্চ কইনৰ কেলকুলেশ্যন। ইয়াত আপোনাৰ এই শুক্ল বাছি লৈ আপোনাৰ FMSৰ বাকী থকা বেলেঞ্চৰ 15% পে'মেণ্ট বেষ্টিং লোৱা হ'ব। আৰু যদি আপুনি 2 বছৰ বেষ্ট আপুনি তাৰিখখন ছিলেক্ট কৰে তেতিয়াহ'লে আপোনাৰ FMSত যিমানবোৰ ফৰ্চ কইন আপোনাৰ বাকী থাকিব 30%টো আপোনাৰ মাইনাছ হৈ যাব 1 নম্বৰৰ পৰাই। আৰু আপোনাৰ 2 নম্বৰ যিমান বাকী থাকিব 70%, তাৰ পৰা 15% পে'মেণ্ট বেষ্টিং হিচাপে আপোনাৰ হোল্ড কৰি ৰখা হ'ব। এইটো আপোনাৰ 2 বছৰৰ কাৰণে। আৰু আপোনাৰ 1 নম্বৰৰ নিচিনা আপোনাৰ বাকী যিমান ফৰ্চ কইন আপোনাৰ এক্সচেঞ্জৰ দৰকাৰ হয় বা আপোনাৰ বিক্ৰী কৰাৰ যিটো সুবিধা হয় আপুনি পাব, সেইখিনি আপোনাক দি দিয়া হ'ব। আৰু 3 নম্বৰটো জানেই ডিফল্ট আমাৰ 3 নম্বৰ আমাৰ তাৰিখখন অট'মেটিক ছিলেক্ট হ'ব। আপুনি ছিলেক্ট কৰিলেও নকৰিলেও বা আপুনি চেঞ্জ কৰিব নোৱাৰে বা কৰিব পাৰে। যদি আপুনি বেলেগ 3 নম্বৰ বাদ দি 4 নম্বৰ 1 নম্বৰ যিটো আপুনি এবাৰ ছিলেক্ট কৰিব সেইটোৱে আপোনাৰ থাকিব। আৰু 3 নম্বৰটো অট'মেটিক হয়। মানক পৰিকল্পনা, ইয়াৰ বাবে কোনো খৰচৰ প্ৰয়োজন নাই আৰু অতিৰিক্ত FMSও আনিব নোৱাৰিব। ইয়াৰ পৰা আপোনাৰ FMS যিখিনি থাকিব সেইখিনি পাব। আৰু 4 নম্বৰটো চাব পাৰিছে 1,54,332টা FMS 4 বছৰৰ আমাৰ বেষ্টিঙৰ তাৰিখটো। ইয়াত আপোনাৰ বৰ্তমানৰ FMSৰ বেষ্টিং বেলেঞ্চ ৰাখিবলৈ আৰু অতিৰিক্তভাৱে ফাণ্ডিং পুলৰ পৰা 30% বিভাজন কৰিবলৈ অনুমতি দিয়ে। আপুনি যদি 4 নম্বৰটো বেষ্টিঙৰ তাৰিখটো ছিলেক্ট কৰে তেতিয়াহ'লে আপুনি 30% ইয়াৰ পৰা সুবিধা পাব। ফৰ্চ কইনটো আপোনাৰ অট'মেটিক বাঢ়িব। যিসকলে নেকি 1 নম্বৰ 2 নম্বৰ তাৰিখকেইটা ছিলেক্ট কৰিব তেওঁলোকৰ পৰা মাইনাছ যিখিনি হ'ব সেইখিনি আমাৰ 4 নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰৰ বাবে ৰখা হৈছে। আৰু 5 নম্বৰটো যদি চাওঁ আমাৰ আটাইতকৈ ইম্পৰ্টেণ্ট 5 নম্বৰ তাৰিখখন। ইয়াত আপুনি চাব পাৰিছে 2,42,000 5 নম্বৰটো চাব পাৰিছে 42,27,082টা কইনছ আমাৰ ৰখা হৈছে 5 নম্বৰৰ কাৰণে। ইয়াত আমাৰ ফৰ্চ কইনটো এইখিনি ফৰ্চ কইন আমাৰ অলৰেডি ছিলেক্ট কৰা হৈ গৈছে। যিসকলে নেকি 5 নম্বৰটো ছিলেক্ট কৰা নাই বা 4 নম্বৰটো ছিলেক্ট এতিয়ালৈকে কৰিব পৰা নাই, সকলোৱে ভাবি আছে যে কৰিম কিন্তু এই সুবিধাখন আমি আচলতে মই নিজেও পোৱা নাই। গতিকে এইটো আশা কৰোঁ যে অতি সোনকালে আমি পাম। আপোনাৰ এইটো 5 নম্বৰটো যদি আমি বিশ্লেষণ কৰোঁ তেনেহ'লে চাম আপোনাৰ বৰ্তমানৰ FMS বেষ্টিং বেলেঞ্চ ৰাখিবলৈ আৰু অতিৰিক্তভাৱে ফাণ্ডিং পুলৰ পৰা 70% আপুনি বিভাজন কৰিবলৈ অনুমতি দিয়ে। ইয়াৰ পৰা আপোনাৰ 70% আপোনাৰ ফৰ্চ কইনটো আপোনাৰ ডাবল হ'বলৈ এটা আশা আছে। আপোনাৰ ফৰ্চ কইনটো যদি 100টা থাকে ইয়াত 100টাৰ পৰা আপুনি ইয়াৰ যিমানবোৰ ফৰ্চ কইন 1 নম্বৰ 2 নম্বৰত যিসকলে নেকি ছিলেক্ট কৰিব তেওঁলোকৰ পৰা যিখিনি 30% 15% কাটি দিয়া হ'ব সেইখিনি আমাৰ 5 নম্বৰ 4 নম্বৰৰ বাবে লাভ হিচাপে পুঁজি তেওঁলোকে সুবিধাখন পাব। আৰু নিশ্চয় এইখিনি আমাৰ 5 নম্বৰ 5টা আমাৰ বেষ্টিঙৰ তাৰিখৰ সুবিধা। আৰু যদি আমি চাওঁ শুক্ল 4 আৰু 5 পিছত পুঁজিৰ পৰিমাণ গণনা কৰাৰ পিছত উপলব্ধ হ'ব। এইটো আমাৰ শুক্লটো আমাৰ যিটো বেষ্টিঙৰ তাৰিখটো এইটো 4 নম্বৰ 5 নম্বৰটো পৰিমাণটো গণনা কৰি তাৰপিছত এইটো আমাৰ মাজলৈ আহিব। গতিকে তাৰ বাবে আমাৰ আগতীয়াকৈ এইখিনি আমাৰ আপডেট আমাৰ জানি থোৱা ভাল। আৰু আশা কৰোঁ যে আজিৰ আপডেটখন আপুনি নিশ্চয় কিবা এটা নহয় কিবা বুজিব পাৰিছে। অতি সহজ আৰু অসমীয়া সৰল ভাষাত মই বুজাবলৈ চেষ্টা কৰিছোঁ। যদি ভিডিঅ'খন ভাল লাগে নিশ্চয় লাইক এটা কৰিব। চেনেলত নতুন হ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এনেকুৱা বিভিন্ন ধৰণৰ আপডেট মেটাফৰ্চৰ ফৰ্চ কইনৰ আমি এই চেনেলৰ মাজেদি সদায় আপডেট আমি দি আছোঁ। গতিকে তাৰে সুবিধা লৈ থাকক। আৰু যদি কিবা ইয়াৰ মাজত ভুল ভ্ৰান্তি হয় নিশ্চয় কমেণ্টত জনাব পাৰে। আৰু আপোনাৰ এই বেষ্টিং তাৰিখৰ আপোনাৰ সুবিধা আৰু অসুবিধা নিশ্চয় আমাৰ কমেণ্টত জনাব পাৰে। আশা কৰোঁ যে আমি আপোনাৰ কিবা প্ৰব্লেম হ'লে যাতে আমি আপোনাক উপদেশ এটা দিব পাৰোঁ যাতে আপোনাৰ প্ৰব্লেমখন অতি সোনকালে ছল্ভ হয়। গতিকে আজি এইখিনিয়ে, আমি আৰু দীঘলীয়া নকৰোঁ। পৰৱৰ্তী নেক্সট টপিকৰ সৈতে লগ হ'ম। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক। থেংক ইউ। জয় মাতা ফ'ৰ্চ।